যেহেতু কৃষ্ণ গুৰুদেৱ বহুখিনি চৰ্চাত আজিৰ দিনত ছ'চিয়েল মিডিয়াত আছে সেইবাবে সকলোৰে দৰে মোৰো উৎকণ্ঠা জন্মিল আৰু কৌতূহল জন্মিল যে তেখেতৰ বিষয়ে জানো আৰু তাৰ বাবে তেখেতৰ বিষয়ে মই গুগল সাৰ্চ কৰাত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত যিখিনি কথা পোহৰলৈ আহিছে বা তাত যিখিনি কথা লিখা আছে সেইখিনি মই পঢ়ি যিখিনি কথা জানিলোঁ আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰি ল'ম বুলি ভাবিলোঁ আৰু এইখিনিতে আপোনালোকে মন কৰা উচিত যে মই কোনো ধৰণৰ জাজমেণ্ট নোলোৱাকৈ এইখিনি কথা আপোনালোকৰ লগত ভগাই লৈছোঁ মই ভাবোঁ যে অসমীয়াৰ জনতা অসমীয়া ৰাইজ যথেষ্ট সচেতন যথেষ্ট যুক্তিবাদী ইয়াত যিখিনি কথা আছে তাৰ ওপৰত আপোনালোকে যি জাজমেণ্ট লয় যি কথা বিচাৰ কৰে সেইটো আপোনালোকৰ ওপৰত এৰি দিলোঁ এতিয়া ইয়াত লিখা আছে যে দ্য ডিভাইন প্ৰেজেন্স অফ কৃষ্ণগুৰু ঈশ্বৰ দ্য ফিজিকেল ৰিইনকাৰ্নেশ্যন অফ দ্য ইনভিজিবল পৰম ব্ৰহ্মা ইজ দ্য ভিজিবল অৱতাৰ অফ দ্য এজ কৈছে যে তেখেতে পৰম ব্ৰহ্মাৰ এটা অৱতাৰ হৈ পেলাই মৰ্ত্যত জন্মগ্ৰহণ কৰিছে আৰু কৈছে যে তেখেতে এই যুগৰ সেই অৱতাৰটো লৈ জন্ম হোৱাৰ এটা বিশেষ কাৰণ আছে কাৰণটো এইটো হ'ল যে কলি যুগত যেহেতু বহুখিনি অপায় অমংগল হয় এই অপায় অমংগলবিলাক দূৰ কৰিবৰ বাবে তেখেতে কলি যুগৰ কল্কি অৱতাৰ লৈ এই মৰ্ত্যত জন্মগ্ৰহণ কৰিছে আৰু তেখেতে নিজৰ জীৱনত বিভিন্ন ধৰণৰ আধ্যাত্মিক কৰ্মৰে যিমানবিলাক ছুপাৰষ্টিশ্যন আছে মানে আমাৰ অন্ধবিশ্বাস আছে আৰু এভিল থটছ আছে বেয়া ভাৱনা বেয়া কুকৰ্ম এইখিনি বস্তু জগতৰ পৰা আঁতৰাবলৈ বহুখিনি সক্ষম হৈছে আৰু আমাৰ ৰাষ্ট্ৰসমূহক বিপদৰ পৰা মুক্ত কৰিবলৈ তেখেতে সক্ষম হৈছে Krishnaguru is the last Kalki avatar of the Kali Yuga and has started to make firm roots in the heart of every devotee. কৈছে যে তেখেতে কল্কি অৱতাৰ লৈ জন্মগ্ৰহণ কৰাৰ পিছৰে পৰা বিভিন্ন ভক্তজনৰ মনত ঠাই ল'বলৈ তেখেতে সক্ষম হৈছে আৰু অৱশেষত এইটো কথাও কৈছে যে আপুনি যদি বিচাৰে তেন্তে তেখেতৰ দৰ্শন ল'ব পাৰে আৰু paying darshan and obeisance at his godly feet and taking Krishnaguru Naam enrich your earthly life and fulfill the completeness of human life. আৰু তেখেতৰ শ্ৰী চৰণত শৰণাপন্ন হৈ আপোনাৰ পাৰ্থিৱ জীৱনত যিমানখিনি বেয়া কাম কৰিছে বা যিখিনি আপোনাৰ উপলব্ধি কৰাৰ আপোনাৰ প্ৰয়োজনীয়তা আছে সেইখিনি আপুনি কৰিব পাৰে এতিয়া আমাৰ সংবিধানত কিন্তু আমাক সায়েন্টিফিক হ'বলৈ আমাক আহ্বান জনাইছে মানে আমি যিকোনো কথা বিশ্বাস কৰাৰ আগতে আমি প্ৰমাণসহ তাৰ যুক্তিসহ যিকোনো কথা আলোচনা কৰা বিশ্লেষণ কৰা সমালোচনাত্মকভাৱে চিন্তা চৰ্চা কৰাৰ বাবে আমাৰ সংবিধানত আমাক আহ্বান জনাইছে আৰু সেইবাবে আমাৰ অসমৰ ৰাইজকো মই সেই আহ্বান জনাম যে আপোনালোকে যিকোনো কথা চিন্তা চৰ্চা কৰাৰ আগত যিকোনো মানুহৰ বিষয়ে মন্তব্য দিয়াৰ আগত আপোনালোকে সেই ধাৰণা লৈ যাতে আগবাঢ়ে ধন্যবাদ